ৰাতি ধুমুহা বৰষুণ পটকৈ আহিলে হঠাৎ ধুমুহা বৰষুণ আহাত আমি মানে 11-12 মান বজাৰ কথা এটা বজাৰ কথা ৰাতি যে ঘপকৈ মানে বতাহ ধুমুহা আহাত আমি মানে ঘৰৰ পৰা বাহিৰ ওলাবলগীয়া হৈছিলে বাহিৰ ওলোৱা নাছিলোঁ তেতিয়া বতাহ বৰষুণ পূৰা আহিছে তেতিয়া মানে হঠাৎ একদম ধামকৈ কৰিছে আৰু ঘৰটো মানে এনেকুৱা লৈছে যে ভূমিকম্প হেৰি হোৱাৰ দৰে তাৰপিছত গছজোপা পৰাৰ পিছত মানুহ কোনপিনে যাওঁ বোলো ল'ৰা ছোৱালী চেপা খাইছে নি এইপিনে চাইছোঁ তাৰপিছত বেক চাইডত বেৰ ভাঙি পেলাই আমি ওলাই পলাইছোঁ বাহিৰত ইমানটোৱে এটা বোকাহাটৰ কাৰণে এটা দুখৰ বাৰ্তা আৰু বহুত আমি আশাৰ বাট চাই আছিলোঁ আৰু আমি আপোনালোকে সকলো অৱগত যে অসম স্বাধীন ছাত্ৰ সন্থাৰ 8ম দ্বিবাৰ্ষিক যি অধিৱেশনটো আমি 2 দিনীয়া কাৰ্যসূচীৰে বন্যাঢ্য কাৰ্যসূচীৰে আমি বোকাহাট সমৰ জিলা গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে যিটো পেণ্ডেলৰ কাম কাজ প্ৰায় শেষ হৈছিলে আৰু সঁচাৰ্থত ক'বলৈ গ'লে একেবাৰে দুখৰ বিষয় যে যোৱাকালি যেনেধৰণৰ ধুমুহা আহিলে আৰু ধুমুহাত পেণ্ডেলটো ইতিমধ্যে আপোনালোকে সকলোৱে চাইছে বা গম পাইছে যে পেণ্ডেলটো একেবাৰে পৰি গ'ল গতিকে দুখৰ বিষয় কিন্তু কথা হ'ল যে প্ৰাকৃতিক দুৰ্যোগৰ যিটো বিষয় যিটো আহিলে সেইটোতো এটা নিয়তিৰ কথাহে তাততো আমাৰ ক'বলগীয়া একো নাই তথাপি আমি সকলোৱে দুখ অনুভৱ কৰিছোঁ কিন্তু কথা হ'ল কি যে নেকি আমি অসম স্বাধীন ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছিলোঁ যে আমাৰ 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ যিটো মূল যিটো বিষয় বাছনি আৰু প্ৰতিনিধি সভা আমি নিশ্চিতভাৱে ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱাল আৰু সম্পাদক জগদীশ বৰাৰ লগত আমি কথা বাৰ্তা চলিছে আৰু আমাৰ উদযাপন সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা কাৰ্যকৰী সভাপতি এইবিলাক কেন্দ্ৰী আমাৰ জিলাৰ সভাপতি ব্ৰাঞ্চৰ বিষয়সকলৰ লগত আমি আলাপ আলোচনা কৰি আমি কাৰ্যসূচী আমি বোকাখাটৰ টাউনৰ মাজমজিয়াত 2টা জেগা আমি ইতিমধ্যে মই ৰাতিপুৱা গৈ চাই আহিছোঁ বিহুতলী আৰু হাই ছেকেণ্ডেৰী যিটো মুকলি যিটো মঞ্চ আছে সেই মঞ্চখন চাই আহিছোঁ গতিকে আমি 10টা বজাৰ বা 11টা বজাৰ ভিতৰত আমি ফাইনেল হৈ যাম কাৰ্যসূচীটোতো আমি বেকফুটত লৈ নাযাওঁ কিন্তু আমি এটা বস্তু ক'বলৈ বিচাৰিছোঁ যে অলপ কাৰ্যসূচীটো সাল সলনি হ'ব পাৰে কিন্তু কাৰ্যসূচীটো আমাৰ যিটো মূল বিষয় যিটো অধিৱেশনৰ যিটো বিষয় সেই বিষয়টো কিন্তু আমি আগবঢ়াই লৈ যাম